নমস্কাৰ ৰান্ধনী আই মাতৃসকল অহা 4 তাৰিখে 4 জুলাই তাৰিখে আমি আন্দোলনৰ কাৰ্যসূচী লৈছোঁ যেহেতু নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক ভয় দেখাইছে যে ৰান্ধনীসকলৰ কোনোবা ৰাজপথত আহিলে আন্দোলন যাব বুলি কৈছে গতিকে আপোনালোকক আমি দুখীয়া মানুহক কাকো ভয় নকৰোঁ আমাৰো পেট আছে আমাৰো ভোক আছে আমাৰ ভোকৰ কাৰণে আমি বহুত কিবা কৰিব পাৰোঁ কিন্তু আমাৰ লাজ নাই সেইকাৰণে কৈছোঁ আমাৰ ৰন্ধনকৰ্মী প্ৰতিখন জিলাৰ ৰন্ধনকৰ্মী অহা 4 তাৰিখে খানাৰ পৰা আমি জনতা ভৱন ৰেলী কাৰ্যসূচী লৈছোঁ আপোনালোকক তাত 4 তাৰিখে ৰাতিপুৱা 7 বজাত আহি পাবলৈ মই আহ্বান জনাইছোঁ সকলো জিলা কমিটি 1,08,000 ৰন্ধনকৰ্মী আপোনালোক ওলাই আহক আমি চৰকাৰৰ ৰঙা চকুক কেতিয়াও ভয় নকৰোঁ আমাৰ প্ৰাপ্য অধিকাৰৰ কাৰণে আমি যুঁজিম আৰু যুঁজি যাম সেইকাৰণে আপোনালোকে অহা 4 তাৰিখে ওলাই আহক আমি আন্দোলনৰ কাৰ্যসূচী লৈছোঁ আৰু 7 তাৰিখে আমি আন্দোলনৰ কাৰ্যসূচী লৈছোঁ কুকুৰাঝাৰ ৰেলপথ বন্ধ তাত আমাৰ 20,000 ৰন্ধনকৰ্মী ওলাই যাব গতিকে আহ্বান জনাইছোঁ সকলো ৰন্ধনকৰ্মী নিজে নিজৰ টুপি আৰু মুখত কোলা কাপোৰ মাৰিবলৈ আপোনালোকে লৈ আহিব গতিকে ৰান্ধনী সন্থা জিন্দাবাদ জয় আই অসম আকৌ আপোনালোকক কৈছোঁ আপোনালোকে অহা 4 তাৰিখে ওলাই আহক ধন্যবাদ।